আজি মিচিং মানুহৰ কাৰণে এটা ঐতিহাসিক দিন। বুৰঞ্জীত এইটো লিখা থাকিব, 1000 বছৰলৈকে এইটো লিখা থাকিব। আজি মিচিং ভাষা মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হ'ল আৰু আজিৰ পৰা পাঠদান আৰম্ভ হৈছিলে বুলি বুৰঞ্জীত লিখা থাকিব। আৰু আজি মই ইয়াতে আমাৰ কাৰচাং বিজয়পুৰ LP স্কুলত আহি এই পাঠদানৰ আৰম্ভণি অনুষ্ঠানটোত মই অংশগ্ৰহণ কৰি সঁচাকৈ ৰাইজৰ যি জাগৰণ এটা দেখিছোঁ, ৰাইজৰ যি মৰম দেখিছোঁ, মই ভাবোঁ যে সঁচা অৰ্থত চাবলৈ গ'লে এই ভাষা আৰু কেতিয়াও ইয়াৰ মৃত্যু নহয়, এই জাতি আগুৱাই যাব। আৰু আজি মনত পৰিছে 40 বছৰ ধৰি আমি যি সংগ্ৰাম কৰিলোঁ তাৰ এটা এটা আমি পাইছোঁ, সফলতা এটা পাইছোঁ। তাৰ কাৰণে এই 40 বছৰ যিসকলে সংগ্ৰাম কৰিছিলে সকলোকে আজি মই এই আৱেগিক এটা দিনত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতৰ ত্যাগক স্বীকাৰ কৰিছোঁ আৰু আশা ৰাখিছোঁ তেখেতসকলে যিসকলে ত্যাগ কৰি আমাক প্ৰাপ্তি আজি আমাৰ ভাষা, আমাৰ মাতৃভাষা, মায়ে জন্ম দিয়ে আমাক যিটো ভাষা শিকালে সেই ভাষা চিৰকাল জীয়াই ৰখাৰ কাৰণে যিটো প্ৰচেষ্টা চলাইছিলে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তাৰ কাৰণে মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ শিক্ষামন্ত্ৰী শ্ৰদ্ধাৰ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে মিচিং সমাজক এই দিনটো যেন দেখালে আৰু 200টা স্কুলত আজি আৰম্ভ হৈছে আৰু আশা ৰাখিছোঁ যিটো আদৰেৰে মিচিং সমাজে এইটো আদৰি লৈছে আৰু যিটো আদৰেৰে মিচিং সমাজে নিজৰ ভাষাটোক, নিজৰ মাতৃভাষাত পাঠদানৰ বিষয়টোক লৈ যেনেকৈ স্কুলবোৰক সজাইছে, এটা শৈক্ষিক পৰিৱেশ গঢ় দিয়াৰ কাৰণে নতুনত্ব এটা প্ৰদান কৰিছে প্ৰত্যেকটো এই 200টা স্কুলক। মই ভাবোঁ অসম চৰকাৰক মই আহ্বান জনাইছোঁ 800টাতকৈ যিখিনি 100% মিচিং ছাত্ৰ ছাত্ৰী থকা স্কুল আছে সোনকালে সেইখিনিকো আপোনাৰ মাতৃভাষাৰ মিডিয়াম ইনষ্ট্ৰাকশ্যন হিচাপে ঘোষণা কৰি এই সুযোগটো মিচিং মানুহক দিয়ক যে নিজৰ মাতৃভাষাত আমাৰ চাইণ্টিষ্টে, বৈজ্ঞানিকে যিখিনি কৈছে যে নিজৰ মাতৃভাষাত প্ৰাইমেৰী স্তৰত যদি পাঠদান আৰম্ভ কৰে ল'ৰা ছোৱালীয়ে বেছিকৈ ভালকৈ শিকে বুলি এই সুযোগটো দিয়ক আমাৰ ল'ৰা ছোৱালী আগবাঢ়ি যোৱাকৈ। আৰু মই ইয়াতে খালি এটা বস্তু আহ্বান জনাইছোঁ, ক'তো এটা মিছকনচেপশ্যন হ'ব নালাগে। মিডিয়াম ইনষ্ট্ৰাকশ্যন হিচাপে আমাৰ স্কুলসমূহ যেতিয়া আমি মিচিং ভাষাত পাঠদান আৰম্ভ কৰাইছোঁ, কিন্তু আমি অসমীয়াও ইয়াতে পাঠদান হ'ব, ইংৰাজীতো পাঠদান হ'ব। আমাৰ মিচিং অঞ্চলত থকা যুৱক যুৱতীয়ে বিশ্ব জয় কৰিব পৰাকৈ ইংৰাজীও শিকক, অসমত আৰু ভাৰতবৰ্ষত কাম কাজ কৰিব পৰাকৈ নিজৰ প্ৰতিভা দেখাব পৰাকৈ অসমীয়াও ভালকৈ শিকক। আৰু তাকে কামনা কৰি আজি এই আৰম্ভণ মই সকলোকে শুভেচ্ছা আগবঢ়াইছোঁ, মিচিং সমাজক মই শুভেচ্ছা আগবঢ়াইছোঁ। আৰু শেষতে মিচিং সমাজ আমি কৃতজ্ঞ আৰু অসম চৰকাৰ, ভাৰত চৰকাৰলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক নেশ্যনেল এডুকেশ্যন পলিচি NEP 2020 কৰি এই মাতৃভাষাত পাঠদান কৰিব পৰা আইনগতভাৱে আমাক সুযোগটো দিয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক পুনৰবাৰ তাকাম মিচিং ৰাঙাম মলু আৰালক কাচিনাং আৰালক নলু মই ধন্যবাদ আকৌ পুনৰবাৰ জ্ঞাপন কৰিছোঁ। শিক্ষক আমাৰ ইতিমধ্যে আমাক অৱগত কৰাৰ মতে, ডিছকাশ্যনৰ মতে আমাৰ শিক্ষক অলৰেডি আছে। অলৰেডি যিখিনি আমাৰ মিচিং লেংগুৱেজটো জানে, মিচিং লেংগুৱেজতো পাকৈত যিখিনি আছে আৰু অলৰেডি শিক্ষকতা কৰি আছে, অলৰেডি টেট পাছ কৰি তেখেতসকলক ইনিচিয়েল পৰ্যায়ত আমি আমাৰ স্কুলসমূহত ইমিডিয়েটলি যিহেতু আৰম্ভ কৰিছোঁ, আমাৰ 200টাত ইমিডিয়েটলি আপোনাৰ তেখেতসকলৰ থ্ৰুদি পাঠদান আৰম্ভ কৰিব গৈছোঁ। আৰু যেতিয়া বাকী 800টা যিখিনি স্কুলত হ'ব তেতিয়া যদি আমাক প্ৰয়োজন হয় স্বাভাৱিকতে স্পেচিয়েল টেট পৰীক্ষা দি হ'লেও আৰু মিচিং আমাৰ লেংগুৱেজত যিখিনি আমাৰ ভালকৈ পাছ কৰি থৈছে সকলোকে একমডেট কৰিব পৰাকৈ গভৰ্ণমেণ্টে পলিচি ল'ব বুলি মই অনুৰোধ জনাইছোঁ।